বাহিৰৰ পৰা আহি মাকলৈ ফোনটো লগালে সন্ধ্যাই। মাকৰ মাত থুকাথুকি হৈয়ে আছে। তাইৰো চকুলো ভৰি আহিছিল যদিও উমান নিদিলে। সঁচাই ঘৰত মকৰা এটা দেখিলেও মাও বুলি কন্দা সন্ধ্যাই আজি চকু পানীও লুকুৱাব পৰা হ'ল। ফোনটো থওঁতেই হঠাৎ ছোৱালী দুজনীমান সোমাই আহিল ৰুমলৈ। বিদিশা তোৰ বোৱাৰী চাবলৈ আহিলো, ক'তনো লুকাই থৈছ? কি ফটোৱা? সন্ধ্যাৰ বুকু ধপ ধপ। কিন্তু নাই, তাই ভবাৰ দৰে একোৱেই নহ'ল। গোটেইকেইজনীয়ে তাইৰ নাম ঠিকনা এইবোৰহে সুধিলে। তাইও উত্তৰ দি গ'ল। এবাৰত ৰীণা নামৰ ফূৰ্তিবাজ বাজনীয়ে সুধিলে, বোলো কিবা বোৱা কটা জানানে বোৱাৰী? একো নুবুজি বেঙীৰ দৰে চাই থাকিল সন্ধ্যাই। হাঁহি হাঁহি বিদিশাই বুজাই দিলে যে গান নাচ কিবা জানানে সুধিছে। অলপ চলপ আৰু। এইবুলি কওঁতে তাইক গাব পাৰিবা নেকি সুধিলে। বিদিশাই মানা কৰিছিল যদিও সন্ধ্যাই নিজেই গাম বুলি ক'লে। কম সময়ৰ ভিতৰতে নিজৰ দৰে হৈ পৰা বাকেইজনীৰ অনুৰোধটো পেলাবলৈ তাইৰ মন নগ'ল। সঁচাকৈ তিও বেলেগ, আনৰ দৰে ৰেগিং ইয়াত একেবাৰেই নাই। গানটো গোৱা হোৱাৰ পাছত যেন ৰীণাবাই চিঞৰি উঠিল, অহাবাৰ তেন্তে ভাৰ্চিটি উইকত আৰু পেপচি কলা ললিপপ। একেহৰতে বাকীকেইজনীও চিঞৰি উঠিল, হুৱন হেৰি অন দ্য টপ। তেনেতে প্ৰিফেক্ট দীপাবা দৌৰি সোমাই আহিল।